আগতেই আমাৰ কৰদৈগুৰি অঞ্চলত মাজুলীত গৰাখহনীয়া হোৱা খবৰ পাইছিলোঁ আমি আৰু তেতিয়াই লণ্ডনৰ পৰাই MLA লগত আমি যোগাযোগ কৰিছিলোঁ আৰু তেখেতে লগে লগে কৈছে যে আমি জিঅ' টিউব দিছোঁ কিন্তু আমাৰ মনটোৱে মনা নাছিল আমি সেইকাৰণে নিজে আহিবলৈ ভাবি আছিলোঁ আৰু আজিৰ দিনটো আমি সুযোগ উলিয়াই ল'লোঁ আহি ইয়াত নিজে স্বচক্ষে দেখা পাইছোঁ যে গৰাখহনীয়াটো সৰু খহনীয়া নহয় ডাঙৰ খহনীয়া কমেও 2-3 কিলোমিটাৰ ধৰি খহনীয়া লাগি আছে আৰু যদি এইটো প্ৰতিৰোধ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ গোটেই যিটো মূল পথ সেই পথটোত ধৰিব আৰু গোটেই নামনি যিখিনি এতিয়া গাঁৱৰ নামত অস্তিত্ব আছে সেইখিনি বিলুপ্ত হ'ব কিন্তু এতিয়া ইয়াৰ ৰাইজে এটা কথা আমাক কৈছে আৰু আমিও সেইটো কথাত প্ৰতীয়মান গৈছোঁ আমি যেনেকৈ সেই তুনি খুঁটিটো বন্ধ কৰাৰ ফলত ওচৰ চুবুৰীয়া বহু গাঁও ৰক্ষিত হ'ল সকলো ৰাইজে কৈছে যে সেইটোৱে আমাক বহুত ৰক্ষা কৰিলে নহ'লে খুন্দা মাৰিলেহেঁতেন কিন্তু ইয়াৰ অঞ্চলৰ ৰাইজেও কৈছে যে আমাৰ ভকত চাপৰি যিটো পদুমণি 1 নং পদুমণিত যিটো খুঁটি সোমাই আহিছে সেইটো যদি সমান্তৰালভাৱে বন্ধ কৰি দিয়ে তেতিয়াহ'লে নামনি এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব আজি আমি এই গৰাখহনীয়াৰ স্থলীৰ পৰাই চৰকাৰক বিনীতভাৱে আহ্বান জনাইছোঁ যে ৰাইজে যিটো কথা কৈছে এইটো আপোনালোকে গুৰুত্ব দিব লাগিব কাৰণ ইঞ্জিনিয়াৰ অফিচাৰ অভিজ্ঞ আমি কেতিয়াও তেখেতলোক অস্বীকাৰ নকৰোঁ কিন্তু নৈপৰীয়া মানুহ অভিজ্ঞ তেখেতসকলক কোনো কাৰণতে ওলাই কৰাটো উচিত নহয় আৰু তেখেতসকলে যি ভাৱ প্ৰকাশ কৰিছে সেই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ক আৰু সেই 1 নং পদুমণি সেই যিটো সোমাই অহা খুঁটি সেই তুনি নদীত যেনেকৈ মেগা টিউবেৰে বান্ধিলে তেনেকৈ তাতো বান্ধটো দি দিয়ক আৰু তেতিয়া আমি পুনৰ কৈছোঁ এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব গৰাখহনীয়া প্ৰতিৰোধ হ'ব আৰু ৰাইজে এটা কথা কৈছে যে কৰদৈগুৰিত যিটো এতিয়া জিঅ' টিউব দিলে এইটো আচলতে স্থায়ী সুৰক্ষা হোৱা নাই গতিকে খৰালিৰ সময়ত হয় আমি স্পাৰ বুলি নকওঁ শৈলৱ বান্ধ বুলি কওঁ হয় শৈলৱ বান্ধ দিয়ক আৰু যদিও শৈলৱ বান্ধ দিব নোৱাৰে মেগা টিউবেৰে এটা দীঘলীয়াকৈ বান্ধ দিয়ক তেতিয়া এই অঞ্চলৰ ৰাইজ সুৰক্ষিত হ'ব এইটোকে আমি চৰকাৰৰ ওচৰত বিনীতভাৱে আহ্বান জনাইছোঁ চৰকাৰে যাতে এই কথাখিনিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221